অসম গণ পৰিষদ দলৰ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত পালহাজী আঞ্চলিক পঞ্চায়তৰ দলীয় সাংগঠনিক সভা আজি সাফল্যৰে অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ চেঙা বিধানসভা সমষ্টিৰ পৰা টিকট প্ৰত্যাশী অতি জনপ্ৰিয় জনদৰদী যুৱনেতা তথা অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক সন্মানীয় ৰফিকুল ইছলাম। লগতে উপস্থিত থাকে পালহাজী আঞ্চলিক পঞ্চায়তৰ সভাপতি আটোৱাৰ ৰহমান, সম্পাদক মহিবুল হক আৰু চেঙা সমষ্টিৰ দলীয় বিষয়ববীয়াসকল। আজিৰ এই সভাত আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি দলীয় বুথ সমিতিসমূহ গঠন আৰু শক্তিশালী কৰা লগতে দলীয় সাংগঠনিক ভেটি অধিক মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। যেহেতু বিজেপি আৰু এজিপিৰ মাজত বৰ্তমান মিত্ৰতা হৈ আছে, এই ক্ষেত্ৰত চেঙা বিধানসভা সমষ্টিত কাক প্ৰাধান্য প্ৰদান কৰিব? মিত্ৰতাটো আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে সিদ্ধান্ত ল'ব। কিন্তু এটা কথাই আমি জানো যে 85ৰ পৰা অসম গণ পৰিষদ দলৰ ভেটি চেঙা সমষ্টিত শক্তিশালী ৰূপত আছে। আজিৰ দিনতো শক্তিশালী ৰূপত আছে। কাৰণ যোৱা দিনত আপোনালোকে জানে যে চেঙা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ পৰাই সন্মানীয় লিয়াকত আলী চাহ বিধায়ক আছিল। গতিকে এটা কথাই নিশ্চিত ক'ব পাৰোঁ যে আমাৰ অসম গণ পৰিষদ দলৰ ভেটি অধিক শক্তিশালী ৰূপত আছে। আৰু নিশ্চিতভাৱে ক'ব পাৰোঁ যে চেঙা সমষ্টিৰ ৰাইজে অসম গণ পৰিষদ দলৰ পৰাই বিধায়ক নিৰ্বাচিত কৰে। যিহেতু বৰ্তমান সময়ত চেঙা বিধানসভা সমষ্টিত এডেগৰ বিধায়ক হৈ আছে, গতিকে এডেগৰ বিধায়কক পৰাভূত কৰি এজিপি দলক আঁকোৱালি ল'ব। নাই, ইউডিএফ দলৰ সন্মানীয় বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া 5টা বছৰ ৰাইজে দেখিলে আৰু তেখেতক নিজৰ গাঁঠিৰ দাম খৰচ কৰি ৰাইজে বিধায়ক বনাইছিলে। সেই ক্ষেত্ৰত ডেভেলপমেণ্টৰ ক্ষেত্ৰত আশ্ৰাফুলৰ ভূমিকা কি আছিল, এই কথাবিলাক ৰাইজে উপলব্ধি কৰি আছে। ইতিমধ্যে সংকল্প লৈছে ৰাইজে যে ইউডিএফ আৰু কংগ্ৰেছ অসমত চৰকাৰ নাহে, ইউডিএফৰ চৰকাৰ আহিব জানো? গতিকে ইউডিএফ দলটো সংখ্যালঘু ৰাইজে বিদায় দিছে। আৰু এই কথাটো নিশ্চিত, খালি চেঙা সমষ্টিৰ পৰা নহয় বুলি নহয়, অসমৰ ৰাইজে সংখ্যালঘু ৰাইজে ইউডিএফ দলটো বিদায় দিছে ইতিমধ্যে। গতিকে আমাৰ চেঙা সমষ্টি ইউডিএফ কোনো ফেক্ট নহয়। কিয় বিদায় দিছে? বিদায় দিয়াৰ এটাই কাৰণ, সংখ্যালঘু ৰাইজে চালে 20টা বছৰ ইউডিএফ দলটো কৰি চালে যে কিমানখিনি ডেভেলপমেণ্টৰ কাম কৰিলে সংখ্যালঘু ৰাইজত। আৰু এইবাৰ যিহেতু আপুনিও চেঙা বিধানসভা সমষ্টিৰ পৰা অগপদলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, গতিকে কেনেকুৱা পৰিকল্পনা আছে? মোৰ পৰিকল্পনা ৰাইজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত। মোৰ পৰিকল্পনা এটাই, মোৰ ডেভেলপমেণ্ট হ'ব লাগে। চেঙা সমষ্টিৰ এটা কথাই ক'ব লাগিব যে চেঙা সমষ্টিৰ ৰাইজ যথেষ্ট যুগ ধৰি কিছুমান সমস্যাত ভুগি আছে। আজি গড়খনীয়া সমস্যা, চৰ অঞ্চলৰ মাটিৰ পাট্টা, যাতায়াতৰ ক্ষেত্ৰত, যুৱ বন্ধুসকলৰ ভৱিষ্যতৰ ক্ষেত্ৰত এই ইউডিএফ আৰু কংগ্ৰেছে মাইনৰিটি সমাজখনক টুপি পিন্ধি ৰাজনীতি কৰিছে। আৰু এই কথাটো নিশ্চিত ক'ব লাগিব, কাৰণ যোৱা দিনত এই মেজৰ সমস্যাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। আৰু সঁচা অৰ্থত যদি আপোনাক দলেও প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত আপোনাক চেঙাৰ ৰাইজে আঁকোৱালি ল'ব বুলি আপুনি কিমান আশা? মোৰ বিশ্বাস, মই ৰাইজৰ স্বাৰ্থত আছোঁ। মোৰ জীৱনটো ৰাইজৰ স্বাৰ্থ উৎসৰ্গা কৰি দিছোঁ। কাৰণ ৰাইজৰ সুখে দুখে আছোঁ, গাঁৱে চহৰ চাপৰি ৰাইজৰ মাজত মই সদায় আছোঁ। বিভিন্ন সমস্যালৈ মই যুদ্ধ কৰি আছোঁ। আপোনালোকে দেখাই পাব বিভিন্ন নিউজ মিডিয়াৰ যোগেদি চেঙা সমষ্টিৰ যিবিলাক জ্বলন্ত মেজৰ সমস্যা মই উদঙাই দিছোঁ। মই প্ৰতিনিধি নহয়, মই এজন দলৰ এজন সাধাৰণ নিষ্ঠাবান কৰ্মী হিচাপে মোৰ যিখিনি দায়িত্ব, মোৰ যিখিনি ৰেছপনচিবিলিটি, মই সেইখিনি ৰাইজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত মই পালন কৰি আছোঁ। কাৰণ এই যুদ্ধ চলি থাকিব।